স্বাগতম সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমাৰ গাঁৱৰ নামঘৰত ভাগৱত পাঠৰ প্ৰথমটো দিন। মই ওলাইছোঁ নামঘৰলৈ বুলি। পুৱতি নিশা দূৰৈৰ পৰা যেতিয়া ভাগৱত পাঠৰ সুৰ ভাহি আহে, সঁচাকৈ মন প্ৰাণ জোৰ পৰি যায় নহয়নে? মহাপুৰুষ জনাই কি যে আচৰিত ৰস আমালৈ এৰি গ'ল নহয় জানো? চাৰিওদিশৰ ভকত বৈষ্ণৱৰ কণ্ঠ, দবা কাঁহ, শংখ, আয়তিৰ উৰুলিত মন প্ৰাণ ভৰি যায়। আনন্দ কিন্তু তমন মজিলয় আমাৰ অবচিল মনৰ ধূপ দীপ নৈবেদ্যৰে ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা, মোৰ লগতে মোৰ আপোন মানুহসকলৰো মংগল হওক। যিহেতু ভিডিঅ' কৰি থাকিবলৈ বেয়া লাগে, সেইবাবে মাজে মাজে অকণমান আপোনালোকলৈ আগবঢ়াইছোঁ। সেয়া আপোনালোকে চাই কেনেকুৱা পাই জনাব। এয়া আমাৰ বাচ্ছা পাৰ্টি। ভতিজাকে দবাৰ মাতত ভয় খাইছে, সেইবাবে পেহীকে লৈ নিচুকাই আছে। কেনেকুৱা লাগিছে সিহঁতক জনাবচোন। আমাৰ আকৌ আই মানুহ আজি একেবাৰে ফূৰ্তিত তত নাই। ইমানবোৰ মানুহ একেলগে দেখিবলৈ পাইছে। পিছে মাজে মাজে ভয় খাইছে দবাৰ আৰু শংখৰ মাতত। বাকী শেষত ভিডিঅ'টো চাই কেনে পালে জনাব। ধন্যবাদ।